নমস্কাৰ মই কস্তুৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো কুহিপাত এফবি পেজ টিলে আৰু লগতে স্বাগতম জনাইছো কুহিপাত ইউটিউব চেনেল টিলে আজি মই আপোনালোকৰ মাজত এটি বিশেষ ভিডিঅ লৈ আহিছো সচৰাচৰ আজিৰ সময়ছোৱাত বিশেষকে আমাৰ কাপলবোৰৰ মাজত খুব বেছি এটা প্ৰবলেম গ্ৰো কৰা দেখা গৈছে হেতু হৈছে আমাৰ এনেকুৱা লাগে যে আমাৰ পাৰ্টনাৰজনৰ কাৰণে আমাৰ সোশ্যাল লাইফ খুব বেছি বেয়া হৈছে উদাহৰণ স্বৰূপে যদি মই কথাখিনি কওঁ এনে ধৰণে বহুত সময়ত আমাৰ পাৰ্টনাৰজনে আমাৰ বন্ধুবৰ্গখিনিক ভাল নাপায় বহুত সময়ত আমাৰ পাৰ্টনাৰজনে আমি বিচৰা ধৰণে কামবোৰ কৰিব নিবিচাৰে যেনে সোসাইটিত ঘুৰা ফুৰা কৰা যেনে কৰবালৈ উলাই যোৱা কেতিয়াবা ধৰক আমাৰ পছন্দ মতে আমি বিচৰা ধৰণে ৰেডি হৈ গেট আপ লৈ পেলাই উলাই যোৱা নতুবা কোনোবা আলহী আহিলে খুব বেছি কথা বাৰ্তা পাতিব নিবিচাৰে তেওঁলোকে তেওঁলোকৰ পাৰ্সোনালিটি একৰ্ডিংলি যেনেকুৱা তেনেকুৱা হিচাপে থাকিব বিচাৰে লাইক ইন্ট্ৰোভাৰ্ট আৰু বহুত ক্ষেত্ৰত এনেকুৱা হয় যে আমি যদি কৰবাত বিচাৰো ফ্ৰেণ্ডৰ লগত পাৰ্টি কৰা বা কোনোবা ফ্ৰেণ্ডৰ লগত ট্ৰিপত যোৱা এনজয় কৰা ইত্যাদিবোৰ বস্তু এজন পাৰ্টনাৰে নিবিচাৰিব পাৰে বা নিবিচাৰে কিন্তু তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো আমি কৰা কমন মিস্টেক হৈছে আমি আমাৰ পাৰ্টনাৰজনক ফোৰ্স কৰো যে সোশ্যালি আমি যেনেকে বিচাৰিছো তেনেকে হে পাৰ্টনাৰজনে গৈ পাৰ্টি কৰক আমাৰ ফ্ৰেণ্ডজক ভালকে মাতক ইয়া আমাৰ ঘৰলৈ কোনোবা আহক তেতিয়া ঠিক তেনে ধৰণে গ্ৰীট কৰক নতুবা সেইখিনি যদিও তেওঁ কৰে মানে তেওঁৰ একৰ্ডিং টু পাৰ্সোনালিটি অনুসৰি বা তেওঁ যদি কোনোবা গেষ্ট আহাৰ পিছত আমি বিচৰা ধৰণে ফ্ৰেণ্ড সাৰ্কেল আহাৰ পিছত ফোন লৈ পেলাই ফোন ইউজ কৰি থাকে নতুবা এনেকুৱা হয় যে তেওঁ ফোনতে ব্যস্ত থাকে খুব বেছি ইন্টাৰেক্ট নকৰে সেইখিনি কৰাৰ পিছতো যেতিয়া আমাৰ মাজত আৰ্গুমেন্ট হয় বা কাজিয়া এখনৰ সৃষ্টি হয় বা ফাইট হয় তেতিয়া ধৰক আমাৰ পাৰ্টনাৰজনে আমাক সাৰ্কাস্টিকলি বা কিবা এটা কথা শুনোৱা ধৰণে কয় যে মই অলৰেডি তেওঁলোকৰ লগত ইন্টাৰেক্ট কৰিব নিবিচাৰো তথাপিও তুমি বিচাৰিছা কাৰণে তেওঁলোক আহিছে মই টলাৰেট কৰিছো সহ্য কৰিছো আৰু মই যেনেকে বিচাৰিছো তেনেকে কোঅপাৰেট কৰিছো ইয়াৰ উপৰি আৰু এটা ডাঙৰ প্ৰবলেম ক্ৰিয়েট হয় আমাৰ অনুভৱ হয় যে আমাৰ পাৰ্টনাৰ গৰাকীয়ে ভালকে সোসাইটিত ইন্টাৰেক্ট কৰিব নোৱাৰে সোশ্যালি ভালকে কথা পাতিব নোৱাৰে কমিউনিকেশ্যন কৰিব নোৱাৰে ইন্টাৰেক্ট কৰিব নোৱাৰে এটা কথাই পেঘেনিয়াই থাকে বা কৈয়ে থাকে আমি বহুত ইম্বেৰেন্স ফিল কৰো বা ইম্বেৰেন্সিং এটা এনভায়ৰনমেন্ট আমাৰ পাৰ্টনাৰজনে ক্ৰিয়েট কৰে মোৰ পাৰ্টনাৰজনৰ লগত উলাই গৈ হেতু এনজয় নকৰো বা তেওঁৰ ড্ৰেছিং তেওঁৰ ৱে অফ টকিং একো ভাল নালাগে ইত্যাদিবোৰ হৈছে আজিৰ কাপলৰ মাজত ৰিলেশনশ্বিপত হোৱা এটা ডাঙৰ ইস্যু বা বিগ প্ৰবলেম এতিয়া এনেকুৱা ক্ষেত্ৰত কি কৰা হওক বা কি কৰা প্ৰয়োজনীয়তা থাকে এতিয়া কথা হ'ল প্ৰত্যেকজন ইন্ডিভিজুৱেল যেহেতু একে নহয় কিন্তু আমি যেহেতু বিয়া হওঁ আমি যেহেতু কাপল হিচাপে সোসাইটিত কমিউনিটিত ৰিকগনাইজ হওঁ আৰু যেতিয়া আমি এটা কাপল হিচাপে খোজ দিওঁ তেতিয়া আমাৰ এক্সপেক্টেশনো মানে কাপল হিচাপে বাঢ়ি যায় যে আমাৰ এইখিনি কৰণীয় আছে সেইখিনি আমি কৰিব লাগে আৰু এইখিনি বস্তু যেতিয়া আমি এক্সপেক্ট কৰো কিন্তু ইন ৰিয়েলিটি আমাৰ বস্তুবোৰ তেনেকুৱা নহয় আৰু ইমিডিয়েটলি আমাৰ প্ৰবলেমছবোৰ ষ্টাৰ্ট হৈ যায় যেতিয়া আমাৰ এনে ধৰণৰ প্ৰবলেমবোৰ ষ্টাৰ্ট হৈ যায় তেতিয়া আমাৰ অসুবিধাবোৰ আৰম্ভ হয় আৰু আমি ডিসএপয়েন্টমেন্ট ফিল কৰো ফিলিং ডিপ্ৰেছ হেল্পলেছনেছ এইবোৰ আমি ফিল কৰি গৈ থাকো এতিয়া কথা হ'ল আমি যেতিয়া এনেকুৱা এটা সিচুৱেশন ফেস কৰিম তেতিয়া আমি এটাই মূল মন্ত্ৰ হিচাপে এই ক্ষেত্ৰত কৰিব পাৰো
একলা চলৰে মানে আমি আমাৰ সোশ্যাল কনটেক্সটখিনি নিজেই গ্ৰো কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে ইন্ডিভিজুৱেলিটিত মানে আমি ইন্ডিভিজুৱেলি নিজেই সোশ্যাল কনটেক্সটবোৰ আমাৰ বনাব লাগে আমাৰ ফ্ৰেণ্ডছ হওক আমাৰ ফ্যামিলি ৰিলেশনশিপ হওক যেনেকুৱা ধৰণৰ সোশ্যাল কনটেক্সট আমি বিচাৰিছো বা যেনেকুৱা ধৰণৰ সোশ্যাল কনটেক্সট আমি এনজয় কৰো ইয়াতকৈও ইম্পৰ্টেন্ট কথা কিছুমান ক্ষেত্ৰত এই বস্তুটোত বাধাৰো সৃষ্টি হয় যেনে মই যদি কওঁ যেতিয়া আমাৰ বিয়া হয় বা আমি যেতিয়া এটা ৰিলেশনশিপত থাকো তেতিয়া আমাৰ অকৱাৰ্ড ফিল হয় আমাৰ এনেকুৱা ফিল হয় যে এই ক্ষেত্ৰত দেখোন কাপল হিচাপেহে এটা কাপল গৈছে সো মোৰ পাৰ্টনাৰটো এটুত কমফৰ্টেবল নহয় সো মই কেনেকে অকলে যাম এতিয়া মই ইয়াত এটা কথা কওঁ যি কাম আপুনি অকলে কৰিব পাৰে অকলে কৰি পেলাই আপুনি সুখী অনুভৱ কৰে বা আপুনি এনজয় কৰে সেই কামটো কৰি পেলাই আৰু যি কাম হয়তো বেলেগতকৈ বেলেগ আপোনাৰ চাৰিওফালে মানুহখিনিয়ে নকৰা কাম আৰু সেই কামটোৰ দ্বাৰা যেতিয়া কোনো মানুহৰ একো অসুবিধা হোৱা নাই বা কোনো মানুহে একো প্ৰবলেম ফিল বা ফেস কৰা নাই তেন্তে সেই কামটো আপুনি কনফিডেন্টলি কৰিব পাৰে তাত কোনো কেতিয়াও কাৰো একো আপত্তি নাথাকে আৰু সেই কামটো কেতিয়াও ভুল বুলি মানে জজু কোনো কৰিব নোৱাৰে সেকেন্ড আপুনি আপোনাৰ পাৰ্টনাৰৰ অবিহনে ফ্ৰেণ্ডছ বনোৱা সোশ্যাল কন্টেক্ট বনোৱা বা সোশ্যাল ৰিলেশনশিপ গ্ৰো কৰিব পাৰে এটো আপোনাৰ সম্পূৰ্ণ ইন্ডিভিজুৱেলিটি ৰাইট হয় আৰু সেই ৰাইট অনুসৰি আপুনি আপোনাৰ ইচ্ছা মতে আপুনি আপোনাৰ সোশ্যাল লাইফ এনজয় কৰিব পাৰে ইয়াৰ পিছতো বহুত ক্ষেত্ৰত কিছুমান এনেকুৱা গ্ৰুপছ থাকে কমিউনিটি থাকে সোসাইটিত মানে কিছুমান প্ৰগ্ৰামছ হ'ব পাৰে য'ত কেৱল কাপল হে এলাউড হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত কিছুমান ঠাইত কিছুমান কাপল গ্ৰুপ আছে যেনেকৈ কিছুমান পাৰ্টিকুলাৰ ট্ৰিপ মেজৰিটি মানে কিছুমান এনেকুৱা প্ৰগ্ৰাম য'ত অনলি কাপল এলাউড কিন্তু এটা কথা মনত ৰাখিব মেজৰিটি অফ কাপল লৰ মাজতে এই প্ৰবলেমটো সোশ্যাল কনটেক্সট ৰিলেটেড প্ৰবলেমটো আছে আৰু মেজৰিটি অফ কাপলৰ মাজতে প্ৰবলেম ক্ৰিয়েট হয় আমাৰ প্ৰত্যেকৰে এটা খুব ডাঙৰ ইস্যু হ'ল চিন্তাৰ মানে কনফ্লিক্ট হ'ল যে আমি বহুত কনসাৰ্ন হৈ থাকো যে বেলেগে আমাৰ পাৰ্টনাৰক কি বুলি জাজ কৰিব যদি আমি এটা প্ৰগ্ৰামত বা কমিউনিটিত ফাংচন এটা এটেন্ড কৰিবলৈ অকলে যাওঁ তেতিয়া জানো আমাক বেলেগে না ভাবিব যে হয়তো তেওঁলোকৰ মাজৰ ৰিলেশনটো ভাল নহয় বা তেওঁলোকৰ বিয়াখনত কিবা এটা প্ৰবলেম হৈ আছে এতিয়া স্বাভাৱিকতে চাব গলে প্ৰত্যেকৰে বিয়াতে প্ৰবলেম থাকে অসুবিধা থাকাটো একেবাৰে স্বাভাৱিক তেতিয়া হলে সেই কথাটো কোনোবাই ভাবিছে যদি হেতু ভাবিবলৈ দিয়ক আৰু এটা প্ৰবলেম হয় আমাৰ চিন্তাত আমাৰ এনেকুৱা লাগে মোৰ পাৰ্টনাৰজনক যদি বেলেগ মানুহখিনিয়ে ভাবে যে তেওঁ অলপ মানে বিহেভিয়াৰবোৰ অদ্ভুত নেকি বা তেওঁৰ অলপ বিহেভিয়াৰবোৰ মানে সচৰাচৰ কৰি থকা মানুহৰ দৰে নহয় নেকি ঠিক আছে এটো ওকে প্ৰত্যেকজন মানুহৰ কিছুমান ডিফাৰেন্ট বিহেভিয়াৰ থাকে বা কিছুমান মানে অদ্ভুত আচৰণ থাকিব পাৰে হেতু একো ডাঙৰ কথা নহয় সেই ব্যক্তিজনে সেই আচৰণটোৰ দ্বাৰা যদি কাৰবাক ক্ষতি কৰা নাই বা তেওঁ যদি কাৰবাৰ কনটেক্সটত আহিব বিচাৰা নাই ইটস কমপ্লিটলি ফাইন আৰু ওকে তাত কোনো কাৰো একো অসুবিধা নাই ইয়াৰ উপৰি বহুত ক্ষেত্ৰত আপোনাৰ এটাও চিন্তা থাকিব পাৰে যে মানে আপোনাৰ পাৰ্টনাৰজনে বেলেগক ভাল নাপায় বুলি বেলেগ মানুহে ভাবে নেকি বা আপোনাৰ ফ্ৰেণ্ডছ গ্ৰুপটোক বা সোসাইটিত আপোনাৰ যিখিনি সোশ্যাল কন্টেক্ট আছে সেইখিনিক আপোনাৰ পাৰ্টনাৰে সাগে ভাল নাপায় সেই কাৰণে তেওঁ কন্ট্ৰিবিউট বা পাৰ্টি বা এনেকুৱা প্ৰগ্ৰামছবোৰত জয়েন নকৰে ইটস অবভিয়াস কেতিয়াবা কোনোবা পাৰ্টনাৰ এজনে বা ইন্ডিভিজুৱেল এজনে জেনুইনলি আপোনাৰ লগত জড়িত কন্টেক্ট বা ৰিলেশনছ বা সোশ্যাল লাইফটো ভাল নাপাবও পাৰে ইটস অলসো নৰ্মেল আমি প্ৰত্যেকজন মানুহে ইন্ডিভিজুৱেল হয় আৰু ইন্ডিভিজুৱেলিটিৰ স্পেস ৰেসপেক্ট কৰাটো আমাৰ এটা ইম্পৰ্টেন্ট ৰেসপন্সিবিলিটি হয় আৰু সেইখিনি স্পেস আৰু সেই
ব্যক্তিজনে বিচৰা সেই বস্তুটোক আমি ৰেসপেক্ট দিব পাৰে এতিয়া মই যেটো আপোনালোকক কলো একলা চলৰে বা আপোনালোকে যেতিয়া কনফিডেন্টলি আপোনাৰ পাৰ্টনাৰৰ পৰা কোনো ধৰণৰ কন্ট্ৰিবিউশন নিবিচাৰাকে নিজে নিজৰ সোশ্যাল গ্ৰুপ বনাব বা আপুনি তাত ইনভেস্ট কৰিব নিজে নিজৰ ফ্ৰেন্ডছ বনাব ইন্ডিভিজুৱেলিটিৰ ওপৰত গ্ৰো কৰিব তেতিয়া যেতিয়া আপুনি বহুত সুখী হয় কনফিডেন্ট হয় কমফৰ্ট হয় স্যাটিসফাইড হয় বহুত ধুনিয়া ইন্ডিভিজুৱেল গ্ৰুপ বনাই লব তেতিয়া হয়তো আপোনাৰ পাৰ্টনাৰে অকমান কৰবাত আউল লগাব পাৰে বা কেতিয়াবা সেই ক্ষেত্ৰত পাৰ্টনাৰৰ মাজত মতানৈক্য বা জেলাসি হ'ব পাৰে সেই ক্ষেত্ৰত আপুনি এটা কথা গুৰুত্ব দিয়া উচিত বা গুৰুত্ব দিব লাগিব যে ঠিক আছে হেখিনি আপোনাৰ ইন্ডিভিজুৱেল প্ৰায়োৰিটি আপুনি হেখিনি সেট কৰিছে উইথ পাৰ্টনাৰ বা উইদাউট পাৰ্টনাৰ হেখিনি আপোনাৰ ৰাইটস হয় হেখিনি আপুনি ইউজ কৰিছে কিন্তু তাৰ লগতে ফ্ৰেন্ডছ আপোনাৰ লগত যেনেকুৱা ইম্পৰ্টেন্ট সোসাইটি যেনেকৈ ইম্পৰ্টেন্ট ঠিক তেনেদৰে আপোনাৰ নিজৰ পাৰ্টনাৰৰ লগত থকা ৰিলেচনটো খুবেই বেছি ইম্পৰ্টেন্ট সেই ৰিলেশনশিপটোকো এটা স্পেসিফিক টাইম পিৰিয়ডৰ কাৰণে স্পেস দি উইথ ৰেসপেক্ট আপুনি সেই ৰিলেশনশিপটোৰ ক্ষেত্ৰটো ব্যালেন্স মিলাব লাগিব আজিৰ সময়ত বহুত এটা ডাঙৰ ইস্যু হৈছে আমি আমাৰ পাৰ্টনাৰক বহুত বেছি ফোৰ্স কৰি আমাৰ দৰে বস্তুবোৰ কৰাব চেষ্টা কৰ সেই ক্ষেত্ৰত আপোনালোকৰ সোশ্যাল লাইফ কিমান কি বেটাৰ হয় হেতুটো মই ক'ব নোৱাৰো কিন্তু আপোনালোকৰ মাজত যেটো কাপল ৰিলেশনশিপ আছে হেতু কিন্তু ডেফিনেটলি বেয়া হ'ব কাৰণ কোনো এজন ব্যক্তিয়ে বেছি সময় ধৰি বেছি ফোৰ্স কৰা বস্তু এটা ইমান ধুনিয়াকে কেতিয়াও কৰিব নোৱাৰে কাৰণ আলটিমেটলি তেওঁৰ হেতু কোৰ ডিজায়াৰো নাই আৰু বা তেওঁ হেতু কোৰ মানে ফিলও নকৰে নিজৰ হাৰ্টৰ পৰা যে তেওঁ হেতু কৰিব লাগে বুলি তেওঁ মনৰ পৰা হেতু অনুভৱ নকৰে সো তেওঁৰ পাৰফৰম্যান্স বা তেওঁৰ যিখিনি এটিটিউড বিহেভিয়াৰ থাকিব তাত আপুনি সদায় ডিসস্যাটিসফাইড হ'বই বা আপোনাৰ প্ৰবলেম তাত থাকিবই সেই কাৰণে আমি প্ৰত্যেকজন ইন্ডিভিজুৱেলি হিচাপে গ্ৰো কৰাৰ লগতে সোশ্যালি কনটেক্সট বা আমাৰ যিখিনি কোৰ ডিজায়াৰ আছে এইখিনিৰ লগত আমি নিজকে মিলাই পেলাই আমাৰ সোশ্যাল লাইফ আমি বেটাৰ কৰাৰ ট্ৰাই কৰিব লাগে তাত আমি কেতিয়া আমাৰ পাৰ্টনাৰজনক suffocated feel কৰি forcefully আমাৰ মতে social life to enjoy কৰাব নোৱাৰো সেই কথাৰ ওপৰত আমি গুৰুত্ব ডেফিনেটলি দিব লাগে আৰু সেই কাৰণে আমি প্ৰত্যেকজন প্ৰত্যেকজন ইন্ডিভিজুৱেলৰ বিষয়ে জনাটো প্ৰয়োজনীয়তা থাকে বা থ্ৰু আমাৰ গুড কমিউনিকেশনৰ দ্বাৰা কোনজন ইন্ডিভিজুৱেলে কি ধৰণে ভাল পায় বা ভাল নাপায় এইবোৰৰ ওপৰত আমাৰ এটা হেলদি ডিসকাশন থকাটো প্ৰয়োজনীয়তা থাকে আৰু সেইমতে আমি আমাৰ কাপলৰ পৰা যিখিনি পাইছো এজ এ কাপল সোশ্যাল কন্ট্ৰিবিউশন হেতু আমাৰ কাৰণে বোনাস পইণ্ট আৰু সেইখিনি লৈ আমি বাকিখিনি ক্ষেত্ৰত আগবাঢ়ি যাব লাগে আশা কৰো এই ভিডিঅ'টিত মই আপোনালোকৰ মাজত এটি খুব ধুনীয়া ইনফৰমেশন শেয়াৰ কৰিবলৈ পাৰিলো আৰু আশা কৰো আপোনালোকে ইনফৰমেশনটো বুজিব পাৰিব সো পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো thank you so very much giving a valuable time to watch my video কুহিপাত FB page 3 এনে ধৰণৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগিলে ডেফিনেটলি আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপোনালোকে কুহিপাত YouTube চেনেলটো তেনেদৰে সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো আজিলৈ আহিছো ওম নমো ভগৱতে বাসুদেৱায় নমঃ